হেল্ল' গাইজ, এইকেইদিন যিহে গৰম পৰিছে, সকলোৱেতো দেখিছে গৰম কেনেকুৱা বা অনুভৱ কৰিছে। সেইকাৰণে মই আজি নেমু আছিলে ঘৰত, যিহেতু সেইকাৰণে নেমু এটা কাটিলোঁ 4 পিচ কৰি পেলাই। নেমুটো কাটি মাগ এটাত চেপি ল'লোঁ, চেপি পেলাই নিমখ আৰু চেনি অলপ দিলোঁ, দি পেলাই ফ্ৰিজত বটল এটাত পানী ৰাখি থৈছিলোঁ ঠাণ্ডা কৰি। সেই পানীখিনি দিলোঁ। দিয়াৰ পাছত মই আইচ বক্সত আইচ কিউব আছিলে, আইচ কিউব কেইটুকুৰামান দি দিলোঁ, দি পেলাই ঘুলি ল'লোঁ। ঘুলি পেলাই আমি যিহেতু 3জন সদস্য আছোঁ আমাৰ ঘৰত, সেইকাৰণে 3জনৰ কাৰণে 3টা গিলাচ ল'লোঁ। লৈ পেলাই 3জনৰ কাৰণে সমানে ভাগ কৰি পানীখিনি খালোঁ। আপোনালোকেও এনেকৈ খাব, যিহেতু বহুত গৰম পৰিছে। গৰমত এনেকৈ যদি নেমুৰ চৰ্বত এগিলাচো খায়, আপোনালোকে অকণমান হ'লেও কিবা এটা শৰীৰত শক্তি পোৱা যেন অনুভৱ কৰিব।